সো গাইছ ঘৰত গাড়ী কি আছে আপডেট এটা দিম বুলি ভিডিঅ' বনাইছোঁ সকলোৱে সুধি থাকে কি গাড়ী আছে আপডেট এটা দিব আৰু দুই এখন গাড়ী নতুনকৈও সোমাইছে আৰু গাড়ী ডেলিভাৰীও আছে দেখাম আৰু এইখন ডিজাৰ সোমাইছে নতুনকৈ এইখন মই অনা ভিডিঅ'টো আজি আপলোড কৰিম ৰাতি আনিলোঁ যিহেতু মানে ভালকৈ দেখুৱাব পৰা নগ'ল এতিয়া ধুনীয়াকৈ দেখাম গাড়ীখন এইখন যে দেখিছা নাই কি লুকছ মজা হৈ আছে গাড়ী আৰু ছুইফ্ট এখন সোমাইছে 2016 ডিচেম্বৰ 2017 চনৰে ধৰি লওক ফাৰ্ষ্ট অনাৰ গাড়ী এয়া এখন সোমাইছে ছুইফ্ট VXI প্লাছ হ'ব অটো ফল্ডেবল মিৰৰ এইকেইটা আছে আৰু ফাৰ্ষ্ট অনাৰ হয় একদম ফুল বডি অৰিজিনেল প্ৰিণ্টত আছে এইখনৰ প্ৰাইচটো আহিব 320 এইখন গাড়ী মই ধুনীয়াকৈ দেখাম ৰ'ব এইখনো মই ধুনীয়াকৈ ভিডিঅ' এটা বনাই আছোঁ ডিটেইলছৰ ভিডিঅ' এটা আপোনালোকক মজাকৈ দেখাম এইখন ৰাতি আনিলোঁ যোৱা ৰাতি গাড়ী যে কেনেকুৱা মজা হৈ আছে আনা ভিডিঅ'টো চালে গম পাব প্ৰাইচটো এখন 340 গাড়ী দেখিছে নাই এইখন যে বহুত ধুনীয়া হৈ আছে 340 দাম 2017 চনৰ হয় 17 মানে ডিচেম্বৰ কেই তাৰিখৰ মানে 16 ডিচেম্বৰ কেই তাৰিখৰ গাড়ী হয় 17 ধৰি লওক 15-20 দিন কম গাড়ী মজা হৈ আছে এইখন মই ভালকৈ ভিডিঅ' এটা বনাই দেখাম গাড়ী আপোনালোকে জানে মই গাড়ী যি টি নিকিনো মানে গাড়ী পালেই নলওঁ গাড়ী বহুত চাই চিনি কিনা যায় এইখন ফাৰ্ষ্ট অনাৰ গাড়ী এইখন ফাৰ্ষ্ট অনাৰ গাড়ী তাৰপিছত এয়া ফাৰ্ষ্ট অনাৰ গাড়ী এয়া ফাৰ্ষ্ট অনাৰ গাড়ী কিমানখিনি কোৱালিটি মেইনটেইন কৰোঁ নিজেই ভাবক মানে ফাৰ্ষ্ট অনাৰ গাড়ী পাবলৈ খুব কমেই মানে ছেকেণ্ড হেণ্ড মাৰ্কেটত তথাপিও মানে বিচাৰি অনা যায় ভালখন বিচাৰি অনা যায় এইখন i20 আনি থৈছিলোঁ 2017 হয় স্পৰ্টছ মডেল 38,000 মাত্ৰ চলিছে এইখন গাড়ী একচুৱেলি বুকিং হৈছে আমাৰ ঘৰৰ কাষৰ পৰাই 15 আগষ্টৰ মানে ডেলিভাৰী ল'ব আৰু এয়া তাৰপিছত আজি এইখন আছে চেলেৰিঅ এইখন আপোনালোকক মই দেখাইছিলোঁ চেলেৰিঅ ZXI প্লাছ ফাৰ্ষ্ট অনাৰ পুছ বটন ষ্টাৰ্ট ৰিকুৱেষ্ট চেঞ্চাৰ চব আছে এই গাড়ীখন আজি ডেলিভাৰী হ'ব মই দেখাম ডেলিভাৰী ভিডিঅ'টো বনাম আপোনালোকক একচুৱেলি গাড়ীখন তেওঁলোকে চোৱাই নাই কমপ্লিট মোক পইচাৰে মাৰি দিলে এইখন গাড়ী আজি ডেলিভাৰী হ'ব গাড়ী যে মজা কণ্ডিশ্যনত আছে দেই সেনেকুৱা গাড়ী পাবলৈ খুব টান এইখন গাড়ী আজি ডেলিভাৰী হ'ব এয়া গাড়ী লুকছ বঢ়িয়া কণ্ডিশ্যনত আছে 4টা এল হুইল আছে 15 চাইজৰ টায়াৰ আহে যিহেতু এখন ZXI প্লাছ হয় আৰু ইণ্টেৰিয়ৰটো চাওক না LCD ডিছপ্লে সকলো আছে এইখন গাড়ী আজি ডেলিভাৰী হ'ব মই আপোনালোকক ভিডিঅ'টো দেখাইছিলোঁ ভিডিঅ'টো চোৱাৰ পাছতে তেওঁ বুকিং কৰিলে এইখনতো মোৰ ডিজাৰখন মই চেল কৰা গাড়ীখন নহয় বাৰু তাৰপিছত আহিলোঁ আৰ্টিকাখনো এজনে ফাইনেন্সত ফাইল দিছে যোৱাকালি চাই গ'ল গাড়ীখন আহি তেওঁ ফাইনেন্সত ফাইল দিছে আজি মানে লগাই দিছোঁ যদি ফাইনেল হয় তেওঁৱে ল'ব তাৰপিছত আৰু এখন আহিছে অট'মেটিক চেলেৰিঅ বহুতে বিচাৰি থাকে অট'মেটিক গাড়ী এইখন 17 লাষ্টৰ হয় ZXI হয় টপ মডেল হয় অট'মেটিক হয় এইখনো ল'ব পাৰিব আপোনালোকে 240 ল'ব পাৰিব 240 বঢ়িয়া হৈ আছে এইখন গাড়ী একদম বঢ়িয়া হৈ আছে 240 ল'ব পাৰিব 2017 লাষ্টৰ হয় চেলেৰিঅ ZXI অট'মেটিক হয় চেলেৰিঅ প্ৰায় 3খনমান থকাৰ নিচিনাই হৈছে এয়া এখন চেলেৰিঅ আছিলে মই আনিছিলোঁ আপোনালোকক দেখাইছিলোঁ এইখন ভিডিঅ' বনাই আনা দিনাখন এইখন গাড়ী বুকিং কৰিছিলে শিৱসাগৰ চৰাইদেউৰ পৰা আৰু এইকেইদিনতে ডেলিভাৰী ল'ব গাড়ীখন অনাৰ লগতে তেওঁ বুকিং কৰিছিল আৰু বান পৰিস্থিতি দেখিছে চৰাইদেউৰ সেয়েহে অলপ তেওঁলোকে ডেলিভাৰী লোৱা দেৰি হৈ গ'ল কিন্তু পে'মেণ্ট কমপ্লিট পে'মেণ্ট মাৰি দিলে এই কালি পৰহি মানে এখনো ডেলিভাৰী ল'ব আৰু নিউজ এখন আনিছোঁ 2022 হয় ফাৰ্ষ্ট অনাৰ হয় স্পৰ্টছ মডেল হয় মাত্ৰ চলিছে 19,000 কিলোমিটাৰ মাত্ৰ 19,000 কিলোমিটাৰ চলিছে এইখন আপোনালোকে ল'ব পাৰিব 520 গাড়ী বহুত ধুনীয়া হৈছে মানে নিউজ এইখন লৈ আপুনি নতুন গাড়ী লৈ একেই এইখন 520 আহিব এক্সপ্ৰেছ'খন বুকিং হোৱা নাই এইখন আছে এইখন আপোনালোকে ল'ব পাৰিব 330 গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় চাবিও দুটা আছে কালাৰ দেখিছে না একদম চিকমিকিয়া হৈ আছে এইখন ল'ব পাৰিব 330 এক্সপ্ৰেছ' তাৰপিছত এইখনটো ক'লোঁ 340 গাড়ী এইকেইখন এভেইলেবল আছে আৰু গাড়ী আপোনালোকে আহক 100% পচন্দ কৰিবই লাগিব মই বহুত চাই চিন্তি গাড়ী কিনো কোনো ইঞ্জিনৰ প্ৰব্লেম নাপায় কোনো এক্সিডেণ্টেল নাপায় বিন্দাছ লৈ যাওক কথাই নাই বাকী ল'ম বুলি ভাবিলে ল'ব পাৰিব 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰিব এইখন গাড়ী বহুত ধুনীয়া লাগিছে দেখাত চুইফ্ট বিচাৰি থকা সকলৰ বাবে এখন চুইফ্ট আছে ডিজাৰ বিচাৰসকলৰ বাবে এখন ডিজাৰ আছে এইখন চুইফ্ট আহিব 320 ডিজাৰখন আহিব 340
আৰু চেলেৰিখন চেলেই হৈছে বাকী আৰু গাড়ী এইখন টেম্পু কথা চবেই সুধি থাকে এইখন চেল কৰা গাড়ী নহয় দেই এইখন আমাৰ জীৱনৰ প্ৰথমখন গাড়ী সেইকাৰণে ধুনীয়াকৈ ৰাখিছোঁ ইয়াত গতিকে এইখন চেল কৰা গাড়ী নহয় বহুতে সুধি থাকে দাদা অটোখনৰ কথা ক'ব টেম্পুখনৰ কথা ক'ব এইখন চেল কৰাৰ কাৰণে নহয় এইখন মোৰ দেউতাৰ নামত আছে এয়াই আছে এয়া ল'ম বুলি ভাবিলে ল'ব পাৰিব 9101500173 এইটো নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰিব বা মই স্ক্ৰীণত ফোন নাম্বাৰটো দিয়ে থৈ দিম